ৰাজনীতিৰ পথাৰত এইবাৰ এগৰাকী অধ্যাপিকা নৰিন সুলতানা বেগম। ৰাজনীতিলৈ অহাৰ মোৰ এটা কাৰণ হৈছে যেহেতু মোৰ জন্ম আৰু মই যে স্কুলীয়া শিক্ষা যে মই কৰিছো অতি পিছপৰা এখন অঞ্চলৰ পৰা মই সেই স্কুলীয়া শিক্ষা মই গ্ৰহণ কৰিছো আৰু যদি মই সেই অঞ্চলৰ মানুহে সেই অঞ্চলৰ ৰাইজে মোক ইমানখিনি উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ মোক যথেষ্ট সহায় সহযোগিতা কৰিছে। গতিকে মই ইমানখিনি বৰ্তমান মই যি পৰ্যায়ত আছো মই সিমানখিনি কৰি যদি মই সেই অঞ্চলটোৰ কাৰণে সেই অঞ্চলটোৰ সেই সমাজখনৰ কাৰণে যদি মই একো নকৰো, যদি মই নিস্বাৰ্থভাৱে একো নকৰো, তেনেহলে মোৰ এই শিক্ষাক আৰু মোৰ এই অঞ্চলৰ ৰাইজৰ মোৰ প্ৰতি যি মৰম বিশ্বাস আৰু আস্থাক সেইটোক অপমান কৰা হ'ব আৰু মোৰ শিক্ষাৰ এক অন্যায় কৰা হ'ব। চৌধুৰী বজাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে থিয় দিছে নৰিন সুলতানাই। মই যেতিয়া সৰুৰ পৰা মই দেখি আহিছো যে নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ নেতা পানী নেতা চব আহি পেলাই মানুহক নানান বিশ্বাস নানান আস্থাত দি মানুহক গুচি যায়, কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত আৰু সেইপিনে আৰু ঘূৰি নাচায়। গতিকে মোৰ বিশ্বাস আছে আৰু মোৰ দলৰ প্ৰতিও মোৰ বিশ্বাস আছে যে মই এইবাৰ নিজে আহিছো আৰু অকল যে মানুহ উচ্চ শিক্ষাৰে শিক্ষিত হলে নহব, মানুহে নিজৰ সমাজখনৰ কাৰণে কিবা এটা কৰি যাব লাগিব, তেতিয়াহে প্ৰকৃত শিক্ষা লাভ কৰিছে বুলি আমি ক'ব পাৰিম। নিজৰ বিৰুদ্ধে কোন থিয় দিছে তালৈ কেৰেপ নাই অধ্যাপিকা নৰিন সুলতানা বেগমৰ। সেই সম্পৰ্কে মই একো নাজানো। মই জানো যে মই আহিছো নিজৰ সমাজখনৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে মই আহিছো। গতিকে মই মোৰ সমাজখনক মোৰ ফালৰ পৰা মই যিমান পাৰি মই এফৰ্ট দি যাম। গতিকে সিমানখিনি মই জানো। মোৰ বিৰোধী দল বা মোৰ প্ৰতিদ্বন্দ্বী কোন মই সেইটো লৈ নাচাওঁ আৰু মোৰ চোৱাৰ প্ৰয়োজনীয়তা নাই বুলি মই অনুভৱ কৰো। ইফালে এগৰাকী উচ্চ শিক্ষিতা ছোৱালী আগবাঢ়ি অহাত আদৰণি জনাইছে AIUDFৰ নেতা দিলবাৰ হুছেইন লস্কৰে। হয়, আপোনালোকে দেখা পাইছে এওঁ নৰিন সুলতানা বেগম এওঁ চৌধুৰী বজাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আমি AIUDF দলৰ পৰা মনোনীত কৰিছো। যিহেতু আমি আগৰ পৰা দেখি আছো যে অন্যান্য দলে কোন ধৰণৰ কেণ্ডিডেট দিয়ে, সেই হিচাপত আমি আমাৰ বাছনি প্ৰক্ৰিয়াটোতো আমি আগতে কৰি থৈছিলো। গতিকে আমি জিলা কমিটিৰ নিৰ্দেশ মৰ্মে, আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ দলৰ সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল সাহাব আৰু আল্লাহ সিৰাজউদ্দিন আজমল সাহাবৰ নিৰ্দেশ মৰ্মে আজি আমি আলহামদুলিল্লাহ চৌধুৰী বজাৰ জিলা পৰিষদৰ প্ৰাৰ্থী নৰিন সুলতানা বেগমক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছো। আলহামদুলিল্লাহ আশা কৰিছো, আল্লাহৰ ওপৰত ভৰসা কৰিছো, কাৰণ ভাল সমাজখন ভাল কৰিবলৈ হলে ভাল মানুহৰ প্ৰয়োজন। গতিকে আল্লাহ আমি বিচাৰিছো যে এজন ভাল প্ৰাৰ্থী লাগে। আপোনালোকে জানি সুখী হ'ব তেওঁ এজনী প্ৰফেচাৰ হয় আৰু কলেজৰ অধ্যাপিকা হয়। গতিকে মই সমূহ ৰাইজক আহ্বান জনাম যে আপোনালোকে এজন ভাল প্ৰাৰ্থীক জিকাই আপোনালোকৰ প্ৰাপ্য আৰু আপোনালোকৰ হকখিনি আপোনালোকে আদায় কৰক। গতিকে ভাল মানুহক জিকালে ভাল উন্নয়ন হ'ব, ৰাইজৰ উন্নয়ন হ'ব আৰু পঞ্চায়তৰ উন্নয়ন হ'ব, সমাজৰ উন্নয়ন হ'ব। সেইটোৱে মোৰ আশা। ইনশাআল্লাহ আমি জিকিম।